আল্লাহ দ্বিতীয় নাম্বারত আয়াতত কয়েছে ওয়ালাকাদ কাররামনা বানি আদম ওয়া হামালনাহুম ফিল বাররি ওয়াল বাহর ওয়া রাযাকনাহুম মিনাত তাইয়্যিবাত। জোরে কক সুবহানাল্লাহ। আমি চিন্তা করিব লাগিব, আজি আমি মানুহ হিসাবে আছো, ঘর আছে, বাড়ি আছে, সংসার আছে। মোৰ বন্ধুসকল, মই নিজে কেতিয়াবা কানি কল্পনা কৰো, ইমান ধুনীয়াকে ঘর দিছো, বিছনাত ডাবল 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 তোষক পাৰি দিছো, ওপৰত পাটি পাৰি দিছো। মোৰ তিৰিয়ে মোক কিমান মহব্বত কৰে, মোৰ লৰাই মোক কিমান মহব্বত কৰে। মৰিগাঁৱত আহিছো, মোৰ তিৰিয়ে 2-3 বাৰ ফোন কৰিছে। মোৰ বন্ধুসকল, মোৰ আই মাতৃসকল, প্ৰত্যেকেই অলপ ফিকিৰ কৰিব, অলপ চিন্তা কৰিব। আজি মোৰ ইনকাম এই ধৰাৰ বুকত মই আছো, মোৰ অন্তৰত, মোৰ এই খাঁচাৰ ভিতৰত মোৰ ৰুহটো আছে কাৰণে সকলোৱে যত্ন কৰি আছে, আদৰ কৰি আছে, মহব্বত কৰি আছে। যেতিয়া মৰি যাম, কেইদিন পিছত আমাক সকলোৱে পাহৰি যাব। সঁচা নে মিছা?